সদস্য ভৰ্তি অভিযানত যি তীব্ৰতৰ কৰি দলৰ সদস্য সংখ্যা প্ৰায় 53 লাখলৈ অতিক্ৰম কৰিলে আৰু আমাৰ আশা আছে আমি নিশ্চিতভাৱে 60 লাখলৈ যাবলৈ সক্ষম হ'ম। বিটিআৰটো চলি আছে, আশানুৰূপ ফল পাইছোঁ আমি, তাতো ভাল হৈছে। 15-20,025 আমাৰতো বৰেশ্বৰত 56,000লৈকে হৈছে হাইয়েষ্ট। ঠিক তেনেকৈ আমাৰ নিৰ্বাচনত আশানুৰূপ ফল পাবনে? নিশ্চয় পাই, যিটো সদস্য নাথাকিলে কেনেকৈ হ'ব? এই বৃহৎ সংখ্যক সদস্য 88 লাখ আমি ভোট পাইছিলোঁ বিজেপি। এতিয়া হয়, বাকীখিনি আমি তেওঁলোকে 50,000লৈকে যাব আৰু 30 তাৰিখলৈকেতো সময়সীমা বৰ্ধিত কৰা হৈছে। দেখা যাওক যদি 50 অতিক্ৰম কৰিব নোৱাৰে কিছুমান সময়, তেতিয়া আমি তাত আৰু ট্ৰাষ্ট দিয়া সদস্য ভৰ্তি অভিযানত যি তীব্ৰতৰ কৰি দলৰ সদস্য সংখ্যা প্ৰায় 53 লাখলৈ অতিক্ৰম কৰিলে আৰু আমাৰ আশা আছে আমি নিশ্চিতভাৱে 60 লাখলৈ যাবলৈ সক্ষম হ'ম। বিটিআৰটো চলি আছে, আশানুৰূপ ফল পাইছোঁ আমি, তাতো ভাল হৈছে। 15-20,025 আমাৰতো বৰেশ্বৰত 56,000লৈকে হৈছে হাইয়েষ্ট। ঠিক তেনেকৈ আমাৰ নিৰ্বাচনত আশানুৰূপ ফল পাবনে? নিশ্চয় পাই, যিটো সদস্য নাথাকিলে কেনেকৈ হ'ব? এই বৃহৎ সংখ্যক সদস্য 88 লাখ আমি ভোট পাইছিলোঁ বিজেপি। এতিয়া হয়, বাকীখিনি আমি তেওঁলোকে 50,000লৈকে যাব আৰু 30 তাৰিখলৈকেতো সময়সীমা বৰ্ধিত কৰা হৈছে। দেখা যাওক যদি 50 অতিক্ৰম কৰিব নোৱাৰে কিছুমান সময়, তেতিয়া আমি তাত আৰু ট্ৰাষ্ট দিয়া